যেহেতু ক'ব লাগিব নিৰ্বাচনী প্ৰচাৰৰ দিন মাত্ৰ মাজত এটা আছে আৰু এই তেনে সময়তে দেখা পোৱা গৈছে ৰাজ্যৰ যিসমূহ প্ৰাৰ্থীসকলৰ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত গুৱাহাটীত আৰু গুৱাহাটী গাঁৱত ইতিমধ্যে NDA প্ৰাৰ্থীগৰাকীয়ে নিজৰ যিসকল সমৰ্থকসকলক লগত লৈ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আৰু যিহেতু তেওঁ এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে তেওঁৰ পৰা জানিব চেষ্টা কৰিম যিহেতু এটা দিন আছে মাজত আৰু কি ধৰণৰ নিৰ্বাচনী আপোনাৰ প্ৰচাৰ চলিছে হাজো শুৱালকুছি সমষ্টিৰ আৰু এটা দিন নিৰ্বাচনৰ কাৰণে আমাদের মাজত বাকী আছে এই নিৰ্বাচনৰ প্ৰচাৰ অতি সুন্দৰভাৱে ৰাইজে সহযোগ কৰিছে আজি ৰাইজে ওলাই আহিছে হাজো শুৱালকুছি সমষ্টিৰ গুলাটি চেঁচা পাঁচগাঁও এই পঞ্চায়তৰ প্ৰতিটো পৰিয়ালৰ ব্যক্তি আজি ওলাই আহিছে আৰু প্ৰত্যেকে ওলাই আহি আজি আশীৰ্বাদ প্ৰদান কৰিছে NDA প্ৰাৰ্থীক জয় নিশ্চিত কৰিবৰ কাৰণে সকলোৱে আজি পণ লৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী আসনত বহোৱাৰ কাৰণে সকলো ৰাইজে আজি আশীৰ্বাদ দিছে হাজো শুৱালকুছি সমষ্টিৰ অগপৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব পোৱাৰ পিছত ৰাইজৰ যে আদৰ আৰু আশীৰ্বাদ এই মতে প্ৰমাণ কৰিছে যে 9 তাৰিখৰ ৰাইজে সহযোগিতা কৰিব গণতন্ত্ৰত ৰাইজে ৰজা ৰাইজে যিধৰণে ভাবে সেইধৰণে গণতন্ত্ৰত সদায় ফল পোৱা যায় মই আজি অত্যন্ত সুখী আৰু আনন্দ পাইছোঁ যে গুলাটি চেঁচা পাঁচগাঁও ৰাইজে আজি নিজে স্বতঃস্ফূৰ্তভাৱে ওলাইছে আৰু সকলো ৰাইজে আজি নিৰ্বাচনৰ এই প্ৰচাৰত অংশগ্ৰহণ কৰিছে পদযাত্ৰা কৰিছে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে আৰু ইয়াৰ কাৰণ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলিছে এই চৰকাৰে প্ৰতিটো পৰিয়াল প্ৰতিটো অঞ্চলৰ আজি উন্নয়ন বিকাশ কৰিছে আৰু বিশেষভাৱে অসমীয়া জাতিৰ ক্ষেত্ৰত কিছু কঠোৰ আৰু দৃঢ় পদক্ষেপ লৈ জাতিটোক সুৰক্ষিত কৰিছে গতিকে জাতি সুৰক্ষিত কৰাৰ লগতে অসমখনক বিকাশৰ জোৱাৰেৰে আগুৱাই নিয়াৰ যি প্ৰচেষ্টা লৈছে মুখ্যমন্ত্ৰী তাৰ কাৰণে আজি মুখ্যমন্ত্ৰীক দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী আসনত বহাৰ কাৰণে সকলো ৰাইজে আশীৰ্বাদ দিছে আজি শিলদৰ ভাঙি সকলো ওলাই আহিছে ৰাজপথলৈ ওলাই আহিছে হাজো শুৱালকুছি সমষ্টিৰ অগপৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰি দিছপুৰলৈ প্ৰেৰণ কৰিব য'ত মুখ্যমন্ত্ৰী মহোদয় দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী আসন অলংকৃত কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰিছিল আৰু কেইবাখনো পঞ্চায়ত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে হাজো শুৱালকুছি সমষ্টি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ এই সমষ্টি তেখেত এই সমষ্টিৰ বিধায়ক ভৱিষ্যতেও বিধায়ক হৈ থাকিব আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত সহযোগী হিচাপে থাকি তেখেতৰ মাৰ্গদৰ্শন তেখেতৰ পৰামৰ্শ মতে আমি সমষ্টিৰ উন্নয়নৰ কাম অব্যাহত ৰাখিম আৰু ৰাইজক যিখিনি সমস্যা আছে কম সময়ৰ ভিতৰত আমি সমাধান কৰাৰ কাৰণে মুখ্যমন্ত্ৰী আৰু মই একেলগে প্ৰচেষ্টা ল'ম ধন্যবাদ জনাইছোঁ এয়া আছিল NDA প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাস আৰু ইতিমধ্যে দেখা পোৱা গৈছে এনেদৰে যি গুৱাহাটী অঞ্চলত তেওঁ ইতিমধ্যে ঢোলে ডগৰে এনেদৰে ৰাইজৰ মাজত সোমাই পৰিছে সমৰ্থকসকলে লগত লৈ তেখেতক ঢোলে ডগৰে ইতিমধ্যে আদৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে দেখা পোৱা গৈছে যিসমূহ আচলতে প্ৰাৰ্থীসকলে যিহেতু নিৰ্বাচনৰ যি প্ৰায় আচলতে দুদিন মাজত বাকী আছে নিৰ্বাচনলৈ মাজত দুদিন বাকী আছে আৰু তেনে সময়তে ইতিমধ্যে এনেদৰে যিসকল প্ৰাৰ্থীসকলে ইতিমধ্যে এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ